আপোনাক চৰকাৰী বিনামূলীয়া চাউল লাগে নেকি? যদিহে আপোনাক বিনামূলীয়া চাউল লাগে তেন্তে এই খবৰ আপোনাৰ কাৰণে অত্যন্ত জৰুৰী, কাৰণ আপোনাৰ হাতত মাত্ৰ আৰু 6টা দিন আছে। এই 6 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব। কোনে কোনে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব আৰু ক'ত গৈ আপুনি আবেদন কৰিব লাগিব আৰু কি কি প্ৰয়োজন হ'ব আপোনাক আবেদন কৰিব, এই খবৰৰ জৰিয়তে সবিশেষ জনাই আছো। আপোনাক বিনামূলীয়া চাউল আৰু কেৰাচিন লাগে নেকি? যদিহে আপোনাক বিনামূলীয়া চাউল আৰু কেৰাচিন লাগে, এই খবৰ আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। 25 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। 25 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। কেনেদৰে আপুনি আবেদন কৰিব সবিশেষ জনাই আছো। আধাৰ কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। আপোনালোকৰ মতামত প্ৰকাশ কৰিব পাৰে। আপোনাক বিনামূলীয়া চাউল আৰু কেৰাচিন লাগে নেকি? যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ নকৰে বিনামূলীয়া চাউল আৰু কেৰাচিন। আৰু 25 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। 25 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰক, কাৰণ আপোনাৰ হাতত মাত্ৰ আৰু 6 দিন আছে। 6টা দিনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। যিসকলৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড অত্যন্ত জৰুৰী, আধাৰ কাৰ্ড বাঞ্ছনীয়। আধাৰ কাৰ্ড নথকাসকলে লাভ নকৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন, কাৰণ আপোনাৰ হাতত মাত্ৰ 6টা দিন আছে। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। আৰু আধাৰ কাৰ্ড অত্যন্ত জৰুৰী, আধাৰ কাৰ্ড থকা সকলেহে লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। আপোনাৰ হাতত মাত্ৰ 6টা দিন আছে। 6টা দিনৰ ভিতৰত 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক বিনামূলীয়া চাউলৰ কাৰণে, অৰ্থাৎ আপুনি ৰেচন কাৰ্ডৰ কাৰণে আপুনি আবেদন কৰিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে আপুনি আবেদন কৰক। আপোনাৰ হাতত 6 দিন আছে। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ কাৰণে। বিনামূলীয়া চাউল আৰু কেৰাচিন আপুনি লাভ কৰিব। চৰকাৰৰ পৰা আপুনি বিনামূলীয়া চাউল আৰু কেৰাচিন লাভ কৰিব। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি অতি শীঘ্ৰে আবেদন কৰক। 6টা দিন আছে, 6 দিন আছে আপোনাৰ হাতত। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ কাৰণে। চৰকাৰে প্ৰদান কৰিছে সুবিধা, এই সুবিধাৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে। কেনেদৰে আপুনি আবেদন কৰিব পাৰিব, কোনে কোনে আবেদন কৰিব পাৰিব সবিশেষ জনাই আছো। 25 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰক। মাত্ৰ আপোনাৰ হাতত 6 দিন আছে। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ কাৰণে। আপুনি লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। আপুনি কেনেদৰে আপুনি আবেদন কৰিব, গাঁৱৰ বাসিন্দাসকলে কেনেদৰে আবেদন কৰিব, অত্যন্ত জৰুৰী। গাঁৱৰ বাসিন্দাসকলে কেনেদৰে আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব সবিশেষ এই মুহূৰ্তত জনাই আছো। গাঁৱৰ বাসিন্দাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে। গাঁৱৰ যিসকল বাসিন্দা তেওঁলোকে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অতি শীঘ্ৰে যোগাযোগ কৰক। ৰেচন কাৰ্ডৰ কাৰণে গাঁৱৰ বাসিন্দাসকলে গাঁও পঞ্চায়তত অতি শীঘ্ৰে যোগাযোগ কৰক, কাৰণ আপোনাৰ হাতত মাত্ৰ 6 দিন আছে। 6 দিনৰ ভিতৰতে আপুনি আবেদন কৰক আপোনাৰ ৰেচন কাৰ্ডৰ কাৰণে। আপুনি লাভ কৰিব বিনামূলীয়া চাউল আৰু কেৰাচিন। আৰু চহৰৰ যিসকল বাসিন্দা আছে, চহৰৰ বাসিন্দাসকলে ক'ত আবেদন কৰিব পাৰিব সবিশেষ জনাই আছো। চহৰৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক। যিসকল লোকে চহৰত বসবাস কৰে তেওঁলোকে পৌৰসভাৰ কাৰ্যালয়ৰ লগত অতি শীঘ্ৰে যোগাযোগ কৰক। আৰু কোনে কোনে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে, মাত্ৰ 6টা দিন আছে। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক। ক'ত আবেদন কৰিব পাৰিব জনাইছো। আৰু কোনে কোনে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে, কোনে কোনে আবেদন কৰিব পাৰিব অত্যন্ত জৰুৰী। যিসকল পৰিয়ালৰ বছৰেকীয়া আয় 2.5 লাখ টকা, অৰ্থাৎ 2.5 লাখ, 2.5 লাখ টকা যিসকল পৰিয়ালৰ বছৰেকীয়া আয় তেওঁলোকেহে আবেদন কৰিব পাৰিব। যিসকলৰ বছৰেকীয়া আয় 2.5 লাখ অৰ্থাৎ 2.5 লাখ টকাতকৈ কম, সেইসকলেহে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে। আৰু যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰি নাই, চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালেহে আবেদন কৰিব পাৰিব। আৰু আধাৰ কাৰ্ড অত্যন্ত জৰুৰী, আধাৰ কাৰ্ড বাঞ্ছনীয়। আধাৰ কাৰ্ড নথকাসকলে আবেদন কৰিব নোৱাৰিব। যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব নোৱাৰিব। 25 জানুৱাৰীৰ ভিতৰত যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে আবেদন কৰক। আৰু মনত অত্যন্ত জৰুৰী, চৰকাৰী চাকৰিয়াল থকা পৰিয়ালে আবেদন কৰিব নোৱাৰিব। আৰু যিসকলৰ বছৰেকীয়া আয় 2.5 লাখ টকাতকৈ অধিক তেওঁলোকেও আবেদন কৰিব নোৱাৰিব। অৰ্থাৎ 2.5 লাখ টকাতকৈ কম পৰিয়ালেহে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে। আৰু এই সন্দৰ্ভত যদি অধিক তথ্য আপুনি জানিব বিচাৰে, অধিক তথ্য জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ
আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ লগত উপায়ুক্তৰ কাৰ্যালয়ৰ যি খাদ্য আৰু অসামৰিক যোগান বিভাগ আছে সেই অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব। অত্যন্ত জৰুৰী এটা খবৰ এই মুহূৰ্তত জনাই আছোঁ, যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে অত্যন্ত জৰুৰী, কাৰণ মাত্ৰ 6 দিন আছে। 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক বিনামূলীয়া চাউল আৰু কেৰচিন লাভ কৰিবৰ কাৰণে অত্যন্ত জৰুৰী, কাৰণ আপোনাৰ হাতত 6 দিন আছে। 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰক বিনামূলীয়া চাউল আৰু কেৰাচিনৰ কাৰণে, অৰ্থাৎ আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব লাগিব। এই ৰেচন কাৰ্ডৰ কাৰণে কোনে কোনে আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব পাৰিব, সবিশেষ জনাই আছোঁ। গাঁৱৰ বাসিন্দাসকলে, যিসকল লোক গাঁৱত বাস কৰি আছে তেওঁলোকে গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰক। গাঁও পঞ্চায়তলৈ অতি শীঘ্ৰে গৈ আপুনি ৰেচন কাৰ্ডৰ কাৰণে যোগাযোগ কৰক। আৰু যিসকল লোকে চহৰত বসবাস কৰি আছে তেওঁলোকে পৌৰসভাৰ কাৰ্যালয়ৰ লগত ৰেচন কাৰ্ডৰ কাৰণে যোগাযোগ কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছোঁ, যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী, কাৰণ মাত্ৰ আৰু 6টা দিন, এই 6 দিনৰ ভিতৰত আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ কাৰণে। বিনামূলীয়া চাউল আৰু কেৰাচিন লাভ কৰিবৰ কাৰণে অত্যন্ত জৰুৰী এটা খবৰ এই মুহূৰ্তত দি আছোঁ। 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰক। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰক বিনামূলীয়া চাউল আৰু কেৰচিন লাভৰ কাৰণে। 25 জানুৱাৰীত ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব লাগিব। কোনে কোনে আবেদন কৰিব পাৰিব, আধাৰ কাৰ্ড অত্যন্ত জৰুৰী। আধাৰ কাৰ্ড নথকাসকলে আবেদন কৰিব নোৱাৰিব। আধাৰ কাৰ্ড থকা পৰিয়ালে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে, বিনামূলীয়া চাউল আৰু কেৰাচিন লাভ কৰিব। আৰু যিসকল পৰিয়ালৰ বছৰেকীয়া আয় 2.5 লাখ টকাতকৈ কম তেওঁলোকেহে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল নাই তেওঁলোকেও আবেদন কৰিব পাৰিব। আৰু আধাৰ কাৰ্ড অত্যন্ত জৰুৰী। আধাৰ কাৰ্ড থকা পৰিয়ালেহে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। মনত ৰাখিব, 25 জানুৱাৰী অন্তিমটো তাৰিখ। 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। মাত্ৰ 6টা দিন, এই 6 দিনৰ ভিতৰত আবেদন কৰক।